চেষ্টা কৰিম বলক ষ্টেচনৰ সন্মুখত আছো ঘণ্টাত প্ৰায় 5টা মান তামোল খাই দিলো এনেকৈ পিক পেলাই আছো এয়া ডাইৰেক্ট এনেকৈ মানে বগা থাকে ৰং দিয়ে এনেকৈ মিচিং আছে এইটো কাটি পিনে এইটো চাব পৰা ৰং মাৰি এনেকৈ সবখিনি বনাই থৈ দিছে এইবিলাক সব গেইডৰ 1 minute later. তো গাইছ ৰাতিপুৱা 5 বাজি হ'ল মোৰ ৰেডিটো হৈ গ'ল নাজমা মনটো বিয়া তথাপিও মোৰ বেগটো মানে ৰেডি কৰি দিছে বেগটো ৰেডি কৰাৰ লগে লগে মই গৈ আছোঁ চাব পাৰে তাৰপিছতে মোৰ বাইকখন বাহিৰলৈ ওলাইছোঁ বাহিৰৰ শোলৈ ওলোৱাৰ লগে লগে চাব পাৰে মোৰ বাইকৰ ডিজাইনটো আৰু এনেকৈ মই ৰেডি হৈ গ'লোঁ বাইকৰ ওপৰত বহি তাৰপিছতে চাব পাৰে চুট বুট কৰি নাজমা আনি দিছে হেলমেটটো গতিকে মই এইখিনি ৰেডি হৈ যাম জাগিৰোড পূজা চাবলৈ গতিকে ভিডিঅ'খন স্কিপ নকৰাকৈ আপোনালোকে ভিডিঅ'টো লাষ্টলৈ চাই থাকিব অনুৰোধ কৰিছোঁ দুৰ্গা পূজা আপোনালোকে যিমান মানুহ আছে সকলোৱে চাব বুলি আশা এটা ৰাখিল তথাপিও মই দেখাবলৈ চেষ্টা কৰিম মানে দুৰ্গা পূজা মানে গেট আৰু পেণ্ডেল কেনেকৈ বনায় সেইবিলাক দেখাবলৈ চেষ্টা কৰিম বলক তো গাইছ ডাইৰেক্ট জাগিৰোড ট্ৰেইন ষ্টেচনৰ সন্মুখত আছোঁ চাব পাৰে ইয়াত আহি পাইছোঁ জাষ্ট এইটো হ'ল আমাৰ যিটো মৰিগাঁৱৰ ৰোড যিটো ডাইৰেক্ট আহিব পাৰোঁ তাত একদম ডাইৰেক্ট ট্ৰেইন ষ্টেচনৰ সন্মুখত আহিব পাৰোঁ তাত এনেকৈ আহি ডাইৰেক্ট আমি গুৱাহাটী ৰোডত পাই যাওঁ তো গাইছ জাগিৰোড ৰুমৰ পৰা মানে কাপোৰখন চেঞ্জ কৰি ইয়াত থিয় আছোঁ কাৰণটো হ'ল তামোল খাবলৈ তামোলটো খোৱা হ'ল এতিয়া আমি গৈ আছোঁ ট্ৰেইন ষ্টেচনলৈ কিয় গৈ আছোঁ আপোনালোকক সকলোখিনি দেখাবলৈ চেষ্টা কৰিম মোৰ বন্ধু এজন আহি আছে ডিমাপুৰৰ পৰা গতিকে মই মোৰ বন্ধুক মানে ৰিচিভ কৰিবলৈ গৈ আছোঁ গতিকে আপোনালোকে চাই থাকক মোৰ কোন হয় সেই বন্ধুজন আপোনালোকক দেখাবলৈ অলপ চেষ্টা কৰিম তাৰপিছতে মানে দুৰ্গা পূজাৰ যিটো মানে আয়োজন কৰিছে এইটো দেখাবলৈ চেষ্টা তো এনেকৈ বহুত টাইম ধৰি মানে ৰখি আছিলোঁ প্ৰায় 2 ঘণ্টা ধৰি 2 ঘণ্টাত প্ৰায় 5টা মান তামোল খাই দিলোঁ এনেকৈ পিক পেলাই আছোঁ চাব পাৰে তাৰপিছতো মানে বহি থাকোঁতে বহুত টাইম হৈ গ'ল বাট সিহঁতৰ ট্ৰেইন বোলে লেট হৈছে গতিকে 2-3 ঘণ্টা মানে আৰু লেট হ'ব সেইকাৰণে মই ভাবিছোঁ বহি থাকে লাভ নাই যিবিলাক মোৰ বাকী কাম আছে এইবিলাক কৰোঁগৈ গতিকে ইমান ৰ'দ উঠিছে মানে কি ক'ম মানে সেইকাৰণে ট্ৰেইন ষ্টেচনৰ পৰা মই ওলাই গৈ আছোঁ মানে মোৰ ফ্ৰেণ্ড একো নাই ইয়াত অকলে বহি থকাৰ কাৰণে মই ওলাই গৈছোঁ ডাইৰেক্ট মই যাবলৈ ওলাইছোঁ মানে ৰুমত মানে গৈ মানে গা ধুই পিছত আকৌ আহিম এতিয়া মানে বলক আমি এতিয়া ৰুমত যাম কাৰণটো হ'ল ৰাতিপুৱা 5টা বজাত আহিছোঁ এতিয়া প্ৰায় 11টা মান বাজিছে গতিকে গা ধুই আকৌ আপোনালোকক দেখাম ডাইৰেক্ট গা ধুই ডাইৰেক্ট চব পূজা মণ্ডলৈ আহি গৈছোঁ গতিকে এতিয়ালৈকে ৰেডি হোৱা নাই এতিয়া কাম বন চলি আছে এইটো চাব পাৰে কিমান ডিজাইনাৰ মানে হাতেৰে ইমান ডিজাইনিং কৰিছে এইটো চাব পাৰে অনলি হাতেৰে বহুত ডিজাইনাৰ কৰিছে গতিকে সকলোখিনি দেখাবলৈ নোৱাৰিলেও আপোনালোকে আন্দাজ কৰিব পাৰিব গতিকে ইমান ডাঙৰকৈ আয়োজন কৰিছে গতিকে চাব পাৰে বহুত কাম এতিয়ালৈকে বাকী আছে এইবিলাকৰ ষ্টিকাৰ কেনেকৈ লগাই আপোনালোকক সকলোখিনি দেখাবলৈ চেষ্টা কৰিম এটা কথাত আহি যাওঁ ডাইৰেক্ট এইটো চাব পাৰে কেনেকৈ বনায় এইটো আপোনালোকে ভাবি চাইছেনে এইটো ডাইৰেক্ট ডিজাইনে এইটো চাব পাৰে এইটো যিটো আমাৰ কভাৰ হয় এইটো চাৰ ৰং মাৰিছে এইটো ৰংটো কেনেকৈ মাৰে এইটো আপোনালোকক দেখুৱাম ডাইৰেক্ট এনেকৈ বনাই মিচিঙেৰে কাঠি ৰং মাৰি এনেকৈ সবখিনি বনাই থৈ দিছে এইবিলাক সব গেইডৰ সন্মুখত দিব আৰু ওপৰত দিব কেনেকৈ দিব আপোনালোকক সকলোখিনি দেখুৱাম এইটো চাব পাৰে বহুত কেইটা বনাই থৈ দিছে এইটো চাব পাৰে এইটো চাইডত বগা আৰু এইটো চাব পাৰে হলুদ মানে একদম গোটেইখিনি মানে কালাৰ কৰি ইয়াত মানে থৈ দিছে মানে শুকাবলৈ দিছে কেনেকৈ বনায় এইটো বলক এইটো চেক ডাইৰেক্ট এনেকৈ মানে বগা থাকে বগা থকাৰ পিছত এইটো চাব পাৰে ৰং এইটোৰে ৰং দিয়ে এনেকৈ মিচিং আছে এইটো মিচিঙেৰে মানে একদম ডাইৰেক্ট ৰং দিয়ে এইটো চাব পাৰে মিচিঙেৰে কাটি পিনে এইটো চাব পাৰে ডাইৰেক্ট এনেকৈ কালাৰ কৰি গোটেইখিনি ইয়াত মানে থৈ দিছে এইটো চাব পাৰে গোটেইখিনি থৈ দিয়াৰ পিছত এইখিনি বস্তু ইয়ালৈ ৰংটো মাৰি এইটো ভিতৰত সোমাই ডাইৰেক্ট ৰং মাৰি দিয়ে এইটো চাব পাৰে এইখিনি আছিল আমাৰ তথ্য একদম ডাইৰেক্ট এনে ধৰণৰ বগা থাকে বগা থকাৰ পিছত এইটো চাব পাৰে ৰং মাৰি দিয়ে হলুদ হৈ যায় এইটো সমাৰ ডিজাইন হোৱাৰ ডিজাইনটো ইমান ডাঙৰকৈ ডিজাইন কৰিছে ভিতৰৰ ফেনে কিন্তু বাহিৰত চববিলাক এই গেট যিটো চাই আছে এই গেটৰ সন্মুখত মানে সব এইবিলাক যিবিলাক বনাইছে এইবিলাক সব লগাই দিব ইমান ডাঙৰকৈ লগাব আপোনালোকক নেক্সট ভিডিঅ'ত একদম ধামাকাদাৰ ফুল ভিডিঅ' আপোনালোকক দেখুৱাম দুৰ্গা পূজাৰ গতিকে আজিৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ যদি ভাল লাগে তেনেহ'লে লাইক কৰিব
কমেণ্ট কৰিব এণ্ড শ্বেয়াৰ কৰিব আৰু যদি মোৰ ফেচবুকত চাই আছে তেনেহ'লে ফ'ল' কৰি ৰাখি দিব আগৰ ফেচবুক পেজটো কোনোবাই মোৰ হেক কৰিছে এইটো মোৰ নতুন ফেচবুক পেজ এতিয়ালৈকে 100 ফলোৱাৰ টাৰ্গেট হোৱা নাই গতিকে মোৰ টাৰ্গেট